হাই নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিনৰ মূৰত তোমালোকৰ সন্মুখলৈ আহিলোঁ আৰু আজি মই কিছুদিন ভিডিঅ' বনাব পৰা নাই, গতিকে বহুত মোৰ অসুবিধা আছিলে। এতিয়া লাহে লাহে মই বনাই থাকিম আৰু কেমেৰা কোৱালিটি যিহেতু ঠিক নহয়, মই এনেদৰে বনাই থাকোঁ দুই এটা ভিডিঅ' আৰু মোৰ ভিডিঅ'বিলাক তোমালোকে চাবা, অলপ হ'লেও কিছু লাভ হ'ব। কাৰণ কি, পঢ়ি থকা জীৱনত ক্লাছ 5ৰ পৰা কলেজীয়া জীৱনলৈকে ইংৰাজীটো একেবাৰে কম্পালচৰি, গুৰুত্বপূৰ্ণ বিষয়। গতিকে মোৰ ভিডিঅ' চালে দুই এটা বাক্য লিখাৰ কিছু জ্ঞান আহৰণ কৰিব পাৰিবা বুলি মই ভাবোঁ। গতিকে যি হওক, তোমালোকলৈ মই আজি আফটাৰ আৰু হেভিং ইংৰাজী গ্ৰামাৰৰ এটা সৰু টপিক লৈ আহিছোঁ, সৰু ভিডিঅ' লৈ। তোমালোকে মন দি চোৱা। আফটাৰ আৰু হেভিং, আফটাৰ মানে কি পাই আহিছা, হেভিং মানে কি পাই আহিছা। আজি মই আফটাৰ আৰু হেভিং তোমালোকলৈ এই কাৰণেই লৈ আহিছোঁ যে তোমালোকে পাই থকা, কিন্তু আফটাৰৰ পাছত যেতিয়া আমি ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয়, ডেট শুড বি টাৰ্ণ টু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম। আৰু হেভিঙৰ পাছত যেতিয়া ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয়, তেতিয়া ভাৰ্ব 3 হয়, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল হয়। মই বাক্য দি তোমালোকক বুজাই দিম। গতিকে চোৱা, আফটাৰ প্লাছ ভাৰ্ব 1 প্লাছ ING আৰু হেভিং প্লাছ ভাৰ্ব 3। আমি আগতে পাই আহিছোঁ প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল, গতিকে আকৌ প্ৰেজেণ্ট পাৰ্টিচিপল। গতিকে চোৱা, আফটাৰৰ পাছত প্ৰেজেণ্ট পাৰ্টিচিপল আৰু হেভিঙৰ পাছত পাষ্ট পাৰ্টিচিপল। গতিকে ভাৰ্ব 1 প্লাছ ING ইজ ইকুৱেল কি, এইটো প্ৰেজেণ্ট পাৰ্টিচিপল। আৰু ভাৰ্ব 3 মানে কি, ভাৰ্ব 3 মানে হৈছে পাষ্ট পাৰ্টিচিপল। গতিকে এইখিনি নিশ্চয় বুজি পাইছা। গতিকে দুটা চেণ্টেঞ্চ মই তোমালোকক দিম। গতিকে চাই যাবা তোমালোকে। আফটাৰ 1 প্লাছ ING, এইটো আৰু হেভিং প্লাছ ভাৰ্ব 3। গতিকে এতিয়া চাবা, এক্সাম্পল। After eating rice, I went to school. After eating rice, I went to school. ভাত খোৱাৰ পাছত, অৰ্থাৎ ভাত খাই মই স্কুললৈ গৈছিলোঁ। এতিয়া হেভিং লগাই দিম মই এইটো। তোমালোকে চাবা, হেভিং লগালে কি হ'ব। হেভিং ইটেন ৰাইচ, I went to school. ইয়াৰ দুইটা বাক্যৰে মিনিং একেই। আফটাৰ ইটিং ৰাইচ আই ৱেণ্ট টু স্কুল, ভাত খোৱাৰ পাছত, অৰ্থাৎ ভাত খাই মই স্কুললৈ গৈছিলোঁ। আৰু হেভিং ইটেন ৰাইচ আই ৱেণ্ট টু স্কুল, ভাত খাই, অৰ্থাৎ ভাত খোৱাৰ পাছত মই স্কুললৈ গৈছিলোঁ। গতিকে তোমালোকে লক্ষ্য কৰা, আফটাৰৰ পিছত কি হৈছে, প্ৰেজেণ্ট পাৰ্টিচিপল। এইটো প্ৰেজেণ্ট পাৰ্টিচিপল হৈছে। আৰু হেভিঙৰ পিছত কি হৈছে, পাষ্ট পাৰ্টিচিপল। এইটো সদায় ভাৰ্ব 3 আৰু এইটো ভাৰ্ব 1 ING। গতিকে অৰ্থ একেই, খালি ভাৰ্বৰ ফৰ্মুলাবিলাক বেলেগ বেলেগ। গতিকে তোমালোকে এই টপিকটো শিকিছা আৰু মনত ৰাখিবা। আজিলৈ এইখিনিয়ে মই শিকালোঁ। ইয়াৰ পিছত বহুত টপিক আছে, তোমালোকৰ সন্মুখত আহিম, শিকাই দিম। তোমালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'বিলাক মন দিবা আৰু মই আশা কৰোঁ মোৰ ভিডিঅ' চালে কিছু হ'লেও ইংৰাজীৰ বিষয় তোমালোকে শিকিব পাৰিবা। গতিকে আজিলৈ একেবাৰে ধন্যবাদ, নমস্কাৰ।